আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰো। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। হয়, অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি বহুত বেছি এটা ডাঙৰ খবৰ আপোনালোকলৈ লৈ আহিছো। মুখ্যমন্ত্ৰী মহোদয়ে এটা বৃহৎ ঘোষণা কৰিছে। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিছো। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, কিয়নো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। আৰু শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছিলে যে অহা 20 ফেব্ৰুৱাৰী তাৰিখে যিসকল মহিলাই অৰুণোদয় আঁচনি পাইছে তেওঁলোকক 8,000 টকাকৈ দিয়াৰ কথা আছিলে। তো 8,000 টকাকৈ অহা 20 তাৰিখে সকলোৱে পাব বুলি ভাল পায়, তেনেদৰে আছিলে, পাব বুলি ভাবি আছিলে মনতে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ এইখিনি ক্ষেত্ৰত যোৱাকালি এটা ঘোষণা কৰিছে যে এই অৰুণোদয় আঁচনিত টকা অহা 20 তাৰিখে নাপায়, আৰু যি 8,000 টকাকৈ দিয়াৰ কথা আছিলে সেইখিনি নাপায়। তো কেতিয়া দিব, কি কৰিব আপোনালোকক জনাই আছো। ইয়াৰ আগতে আপোনালোকে বহুতে এইটো সুধি আছিলে যে অৰুণোদয় আঁচনি কোনসকলে পাব। প্ৰথম অৱস্থাত আমি পাই আছিলোঁ, দ্বিতীয় অৱস্থাটো পাই আছিলোঁ, এতিয়া তৃতীয় নেকি। এতিয়া এইখিনি শুভাৰম্ভ কৰিলে বহুতৰ অৰুণোদয় আঁচনি তেনেদৰে নাম বাদ পৰিলে বুলি এইখিনিত আপোনালোকে কমেণ্টৰ জৰিয়তে লিখি আছিলে। তো এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে এই যি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আকৌ আপোনালোকে তেনেদৰে লিষ্ট প্ৰকাশ পালে, আপোনালোকে আকৌ সেইখিনি ডকুমেণ্ট জমা দিলে। তো এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যদি কাৰোবাৰ ঘৰত তেনেদৰে চাকৰি হৈছে তেওঁলোকে অৰুণোদয় আঁচনি তেনেদৰে তেওঁলোকৰ নাম বাদ পৰিব, বা কোনোবা যদি আৰ্থিকভাৱে সবল হৈছে, ব্যৱসায় বাণিজ্য তেনেদৰে ভালকৈ হৈছে, তেওঁলোকৰ নাম হয়তো তেনেদৰে তেওঁলোকৰ কি বাদ পৰাৰ কথা এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু যিগৰাকী হিতাধিকাৰী প্ৰকৃততে তেওঁ যোগ্য পাবলগীয়া তেওঁলোকে সকলোৱে পাব। এইখিনি ক্ষেত্ৰত আপোনালোকে হয়তো আকৌ এইবিলাক তেনেদৰে ফৰ্ম জমা দিছে, ইয়াত কোনো ধৰণৰ আপোনালোকে চিন্তা কৰিব লগা বিষয় নাই, আপোনালোকে সকলোৱে পাব। কাৰণ কেলে অৰুণোদয় আঁচনিখন ৰূপায়ণ কৰা হৈছে যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মহিলা, আৰু লগতে কোনোবা বিশেষভাৱে সক্ষম আছে বা বিধৱা কোনোবা মহিলা আছে, এই সকলোখিনিৰ বাবে তেওঁলোকৰ বাবে আঁচনি ৰূপায়ণ কৰিছে, আপোনালোক সকলোৱে পাব। তো এতিয়া কথাটো হ'ল কি, অহা 20 তাৰিখে যিহেতু আপোনালোকক এইখিনি 8,000 টকাকৈ দিয়াৰ কথা আছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিলে যে যিহেতু 10 তাৰিখে প্ৰতিটো মাহৰ আপোনালোকে অৰুণোদয় আঁচনি পায়। চ' সেইবাবে আপোনালোকৰ এতিয়া যি অৰুণোদয় আঁচনিত টকা আপোনালোকৰ মাৰ্চৰ 10 তাৰিখে দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। কিন্তু এই যি ফেব্ৰুৱাৰী 20 তাৰিখে দিয়াৰ কথা কৈছিলে 8,000 টকাকৈ, এতিয়া 8,000 পৰিৱৰ্তে আপোনালোকে কিমানকৈ পাব, মাৰ্চৰ 10 তাৰিখে 9,000 টকাকৈ পাব। 1,000 বৃদ্ধি কৰি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিছে। তো হয়, আপোনালোকে সকলোৱে পাব অৰুণোদয় আঁচনি, আৰু আপোনালোকে এতিয়া মাৰ্চৰ 10 তাৰিখে 8,000 পৰিৱৰ্তে 9,000 টকাকৈ দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিলে। এইটোৱে আপোনালোকক নতুন খবৰ আপডেট আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ ইমানেই, বাই।